আমি জাতীয়তাবাদী তথা জনতাৰ শিল্পী আমি ৰাজীৱ শদিয়াৰ স্মৃতিত আমি মৰাণত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এটি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ আৰু তেখেতক এই কাৰ্যসূচীৰ জৰিয়তে আমি তেখেতৰ যি ত্যাগ এই ত্যাগক আমি ভাবোঁ যে তেখেতৰ গীতৰ জৰিয়তে তেখেতে সমাজখনৰ কাৰণে বহুত কিবা কিবি কৰি গ'ল আৰু তেখেত বৰ্তমান যিহেতু নাই গতিকে তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰক তাৰে আমি কামনা কৰিছোঁ। লগে লগে তেখেত এজন গণশিল্পী, তেখেত এজন জনতাৰ শিল্পী আছিল। তেখেতে কা আন্দোলনৰ সময়ত যি চৰকাৰৰ বিৰুদ্ধে যি অৱস্থান গ্ৰহণ কৰিছিল তাৰ বাবে আমি তেখেতক সদায় মনত ৰাখিম। যিহেতু আমাৰ সেই সময়ৰ কৃষক মুক্তি উপদেষ্টা অখিল গগৈ ডাঙৰীয়াক নিয়া লগাই চৰকাৰে যেনেকৈ কাৰাৰুদ্ধ কৰি ৰাখিছিল, সেই সময়ত বহু শিল্পীৰ মাজত ৰাজীৱ শদিয়াই সজোৰে অখিল গগৈ মুক্তি দাবী উপস্থাপন কৰিছিল আৰু তেনে এজন শিল্পী আজি নোহোৱা হোৱাত আমি যথেষ্ট ব্যথিত হৈছোঁ আৰু তেখেতক আমি জনতাৰ হৃদয়ত কেনেকৈ আমি ৰাখিব পাৰিম এই কথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি অনুভৱ কৰিছোঁ আৰু কৃষক মুক্তি আমি সংগ্ৰাম সমিতিয়ে পৰৱৰ্তী পৰ্যায়ত তেখেতক আমি কেনেকৈ জনতাৰ মাজত জীয়াই ৰাখিম তাক লৈ আমি আমাৰ যিসমূহ আমাৰ আলোচনা হ'ব এই আলোচনাসমূহ ৰাইজক জনাম। আজি এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত আমাৰ ইয়াৰ মৰাণৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত আছিল। লগতে আমাৰ জ্যেষ্ঠ বহুকেইগৰাকী আমাৰ সাংবাদিক উপস্থিত আছিল। তাৰ লগে লগে আমাৰ মৰাণ মহাবিদ্যালয়ৰ আমাৰ অধ্যাপক আমাৰ তুলসী দাস নবীন গগৈ ছাৰ ইয়াত উপস্থিত আছিল।